শারদীয় দুর্গোৎসৱলৈ আৰু মাজত কেৱল মাত্ৰ 4 দিন বাকী আৰু এই মুহূৰ্তত দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আচলতে মৃন্ময় শিল্পীয়ে হওক বা যিসকল পূজা সমিতিসমূহে হওক এইসকল ব্যস্ত আছে পূজা আয়োজনত। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বৃহত্তৰ টিয়কৰ অন্যতম এখন পূজাস্থলী হাঁহচৰা সাৰ্বজনীন পূজা মণ্ডপত। এই মুহূৰ্তলৈকে চৰকাৰী সূত্ৰ অনুসৰি এই মুহূৰ্তলৈকে জানিব পৰা মতে বৃহত্তৰ টিয়ক অঞ্চলত টিয়ক ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত যিকেইটা অঞ্চল আছে সেই অঞ্চলতে 20খনৰো অধিক পূজা এইবাৰ অনুষ্ঠিত হৈছে। এই পূজাসমূহৰ ভিতৰত অন্যতম এখন পূজা মণ্ডপ হৈছে হাঁহচৰাৰ যি সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিয়ে আয়োজন কৰা যি পূজা, সেই পূজাৰ এক অন্যতম আকৰ্ষণৰ মূল কেন্দ্ৰটোৱে হ'ল যে এই পূজা মণ্ডপৰ যি মূল প্ৰৱেশদ্বাৰ বা মণ্ডপ আটক ধুনীয়াকৈ সজাই তোলা হয় আৰু যাৰ বাবে প্ৰতি বছৰে হাঁহচৰা পূজা মণ্ডপত ৰাইজৰ সমাগম বৃদ্ধি পায়। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। 65 বছৰ অতিক্ৰম কৰা হাঁহচৰা সাৰ্বজনীন পূজা মণ্ডপৰ এই মুহূৰ্তত মোৰ সহযোগীয়ে দৃশ্য দেখুৱাইছে যে পূজা মণ্ডপৰ যি প্ৰৱেশদ্বাৰ, এই প্ৰৱেশদ্বাৰ মহিষাসুৰৰ মুক্ত মুখ আৰু এই মুখৰ ভিতৰলৈ আচলতে মুখেদি আচলতে সকলো ৰাইজ দেৱী দুৰ্গাৰ কাষলৈ যাব লাগিব। যে এই আকৃতিত তেওঁলোকে বনাইছে। বিভিন্ন ধৰণৰ বিষয়ক লৈ তেওঁলোকে প্ৰতি বছৰে এই মণ্ডপ সজায় আৰু এই মণ্ডপৰ মূল আকৰ্ষণৰ বাবেই আচলতে টিয়কৰ অন্যান্য স্থানৰ তুলনাত এই হাঁহচৰা পূজা মণ্ডপত ৰাইজৰ সমাগম বৃদ্ধি পায়। এইবাৰ কি কাৰ্যসূচী আছে জানিবৰ বাবে মই এই মুহূৰ্তত সাৰ্বজনীন পূজা মণ্ডপ সমিতিৰ পৰিচালনা সমিতিৰ যি সভাপতি আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। কি ক'ব, কেনেধৰণৰ কাৰ্যসূচী আছে? কাৰ্যসূচীৰ ভিতৰত আমাৰ আছে, প্ৰথম দিনা আছে আমাৰ প্ৰথম আমি অলপমান আৰম্ভ কৰিছোঁ অলপ সোনকালেই। আমাৰ আছে কাৰ্যসূচীৰ ভিতৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা পাতিছোঁ আমি। সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আছে আমাৰ 8 তাৰিখৰ পৰা। 9 তাৰিখে আছে আমাৰ চেমনীয়াসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান। পাতত কেতিয়া তুলিব? পাতত আমি তুলিম 8 তাৰিখে। তাৰপিছতে হয় আৰু কেই বজাত তুলিব? আমি ভাবিছোঁ ৰাতিপুৱা সোনকালে লৈ আহিম নেকি।